সকলে কৰি কিমান মানে ফোন কৰিছিল ফোনটো 9:30 মানত আহিছিলে মই 9টা মানত মই ফোন কৰিলোঁ এতিয়া মোৰ লগত কথা পাতিলে আহি আছোঁ বুলি তাৰপিছতে মই ভাত বাঢ়িব লৈছোঁ তেতিয়া আকৌ ফোনটো ৰিং হ'ল তেতিয়া মই খৰধৰকৈ উঠাইছোঁ তেতিয়া কৈছে মই চাগে যাব নোৱাৰিমেই আমুক ইয়াত দালালে পাই গ'ল মই যাব নোৱাৰিমেই চাগে বুলি ক'লে মই কৈছোঁ আপুনি কেলৈ তেনেকৈ আপুনি পুলিচৰ সহায় লওক বুলি কৈছোঁ তেতিয়া কৈছে নাই মই একো পুলিচো নাই বোলে ইয়াত মই একো নাই বোলে তে মোক দালালে পাই গ'ল বুলি কৈছে মই আৰু যাব নোৱাৰিম ঘৰলৈ কেইটামান বজাত হৈছিলে নেকি সেইটো 9:30 এনেকুৱাতে হৈছিলে 9টা 9:30 মোৰ ইমানখিনিয়ে কথা হৈছিল তাৰপিছত ফোনটো মানে কাটিও দিয়া নাই নট ৰিচিবল কৈছে তাৰপৰা মানে যোগাযোগৰ চেষ্টা কৰিছে কিন্তু নোৱাৰিলে ৰাতিপুৱালৈকে ফোন লগাই আছোঁ ফোনটো কিন্তু নট ৰিচিবল নেটৱৰ্ক নাই বুলি কয় তেনেকৈ কয় ঠিক আছে থকা অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যু হৈছিল কি আহ্বান জনাব চৰকাৰলৈ বা কি ক'ব আমি কি জনাম আমি দেখাও নাই শুনাও নাই গৈ পোৱা নাই ইমান দূৰত আছিলে ল'ৰাটো আহিছিলে ছুটি 8টা 9টালৈকে ফোন কৰিলে 9টা পাছৰ পৰা ফোন নাই তাৰপিছত ৰিং হৈ আছে ৰিং ফোন নুঠায় এনেকুৱা কৰোঁগৈ 10টা 11টা বাজি গ'ল তাৰপৰা পাছত ফোন কৰোঁতে সুধিলে আপোনালোকে বোলো ওচৰত থানা আছে থানালৈ আহক ইজহাৰখন দি দিয়ক থানালৈ গ'ল ইজহাৰ দিবলৈ গ'ল থানা ইয়াৰ পৰা পঠাই দিলে তিনিচুকীয়াত তাৰপৰা তিনিচুকীয়াত কি ক'লে মই সেইটো নাজানো তাৰপৰা তিনিচুকীয়াটো হ'ব আমি ক'ত ফোন কৰিলে বোলে যোগাযোগ কৰিলে তাক নাই খবৰ চবৰ পোৱা নাই ৰাতি 2টামান বজাত 5টামান বজাত এবাৰ ফোন আহিলে তাৰপৰা মই সৰুটো সুধিলে এইটো ফোন নম্বৰটো ক'ত পালা ফোনটো এইটো মোৰ দাদা হয় কোন হয় তুমি মোৰ দাদা ভাই হয় বোলে তাৰপৰা বোলে এনেকৈ বোলে ট্ৰেইনত বোলে পালোঁ ৰাস্তাত পৰি আছিলে আমি এতিয়া কোন বস্তিত থৈ দিছোঁ বুলি ক'লে তাৰপৰা হেৰি ডেড বডিটো পৰি আছে বুলি ক'লে তাৰপৰা আকৌ ফোন কৰিছে নাই তাৰপিছত হ'ব ঠিক বুলি কাটি দিলে তাৰপিছত আকৌ 5টা 6টা নে 7টা বজাত আকৌ কৰিলে তাৰপৰা কোন হয় মই এই ফোন নম্বৰটো ক'ত পালে আপুনি মোৰ দাদা ফোন দাদা ক'ত আছে দাদাক দিয়ক বুলি ক'লে দাদা কথা পাতিবলৈ অৱস্থাত নাই পাছত বোলে হেৰি কৰিম বুলি ক'লে এতিয়া কোন হয় মোৰ দাদা হয় বুলি ক'লে হ'ব দিলে পাছত কৰিব বুলি ক'লে তাৰপিছত অকণমান পাছত আকৌ কৰিলে তাৰপৰা বোলে হেৰি ক'ৰ পৰা আহিছিলে ক'ত চাকৰি কৰে ক'ত ঘটনাটো হ'ল এনেকৈ আকৌ পাছত সুধিলে তাৰপৰা ই ক'লে মোৰ দাদা উত্তৰাখণ্ডত থাকে উত্তৰাখণ্ডৰ পাছত আহি আছিলে এতিয়া বিহাৰতে নে ক'তে সেইটো হেৰি হৈছে মই সেইটো আমি নাজানো কিন্তু পাছত ফোন কৰোঁতে এনেকৈ বুলি ৰাস্তাত পৰি আছে বুলি ক'লে তাৰপৰা হেৰি ক'লে কৰি পেলাই হেৰি কৈছে বোলে হেৰি এই ছোৱালীজনী ধৰিলে সৰুজনী তাই ক'লে কোন বোলে হেৰি বোলে মোৰ পাপা হয় বোলে যদি আপুনি দেখিছে মোৰ পাপা বোলে হেৰিটো দিয়ক ফটো লাগে ফটো ডেড বডিটো দিয়ক ক'লে ডেড বডিটো চাবলৈ বোলে নোৱাৰে বোলে মাথাও নাই বোলে ভৰিও নাই এনেকুৱা অৱস্থা হৈ গ'ল বোলে তেতিয়া জইণ্ট ফটোটো দেখুৱাই দিলে জইণ্ট ফটো দেখুৱাই দিলে জইণ্ট ফটোটো এইটো জইণ্ট ফটোৱে হয় পাপাক বেলেগকৈ দেখুৱাবলৈ বোলে হেৰি নাই বুলি ক'লে দেখুৱাব নোৱাৰোঁ বোলো তেতিয়া ল'বলৈ আহিব না আহিম আমি ল'বলৈ আহিম তাই তেনেকৈ কৈ দিলে হ'ব তেতিয়াহ'লে আহক বুলি ক'লে সিমান সাধাৰণ দুৰ্ঘটনা বুলি ভাবেনে নে হত্যাকাণ্ড বুলি দুৰ্ঘটনা কেনেকৈ আহি থাকে গৈ থাকে সি কিমান বছৰ হৈ গ'ল সি চাকৰি কৰা আৰু এতিয়া 8-9 বছৰে আছে তাৰ ৰিটায়াৰ হ'বৰ কাৰণে সেনেকৈ সি ট্ৰেইনতে অহা যোৱা কৰি থাকে কেতিয়াবা প্লেনত আহে কেতিয়াবা ট্ৰেইনত আহে এইটো মাৰ্ডাৰ কৰিছে বুলি মাৰ্ডাৰ হয় মাৰ্ডাৰ হয় এইটো হত্যা নিজে হেৰি কৰা নহয় নিজে কেলৈ এনেকুৱা এটা কৰিবহি ইমান ঘৰ পৰিৱেশ আছে ইমান ঘৰ বনাম বুলি কৈছে ইয়াত ভালকৈ সুখত থাকিবি ল'ৰা নাতি দুজনী পঢ়ি আছে ঘৰ সিয়ে চলাই থাকে আমাৰ তাৰ পৰাই খাই আছো আমি তাক কোনে মাৰিলে কাৰ শত্ৰু আছিলে কোনটো মোৰ সেই মানুহটো লাগে মোক ইমান কি কৰিলে